ঢেকিয়াজুলি পৌৰসভাৰ ৩ নং ৱাৰ্ডত অনুষ্ঠিত হোৱা প্ৰজ্ঞা পুৰাণ কথা আৰু ৯ কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞৰ সফল সামৰণি পৰে। উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে ঢেকিয়াজুলি পৌৰসভাৰ ৩ নং ৱাৰ্ডত অনুষ্ঠিত হৈছিল প্ৰজ্ঞা পুৰাণ কথাৰ লগতে ৯ কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞ। যোৱা ১৯ মাৰ্চৰ দিনা কলহ যাত্ৰা কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়। ৩ দিনীয়াকৈ প্ৰজ্ঞা পুৰাণ কথাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ অন্তত ৯ কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞ অনুষ্ঠিত কৰি অনুষ্ঠানটিৰ সফল সামৰণি পেলাই উদযাপন সমিতিয়ে। প্ৰজ্ঞা পুৰাণ কথাৰ লগতে ৯ কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ বিভিন্ন প্ৰান্তৰৰ অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। আজি গায়ত্ৰী মন্ত্ৰ ৩ দিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা আজি প্ৰথমতে যজ্ঞ হ'ল। আমাৰ ৰাতিপুৱা ঢেৰ মানুহ হৈছে, আমি যিমান ভাবিছিলোঁ তাতকৈ আমাৰ ধৰ্মপ্ৰাণ ৰাইজ গোটেই ঢেকিয়াজুলিৰ পৰা আহিছে। আমাৰ বহুত ভাল লাগিছে। লগতে ইয়াৰ পিছৰ কাৰ্যসূচীৰ সন্ধিয়া ৫টাৰ পৰা আমাৰ দীপযজ্ঞ অনুষ্ঠান আছে। সেই অনুষ্ঠানত আমাৰ গোটেই গাঁৱটোত গোটেই মহল্লাটোত দীপ প্ৰজ্বলিত কৰা হ'ব, দীপক জ্বলোৱা হ'ব। লগতে গোটেই ঢেকিয়াজুলিৰ লগতে বিশ্ব শান্তিৰ কামনা কৰি আমি এই দীপ প্ৰজ্বলিত কৰিম। আৰু আপোনালোকক নিমন্ত্ৰণ দিলোঁ, আহিব প্ৰসাদ গ্ৰহণ কৰা যেন চবৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।